তেনেকুৱা ল'ৰা ছোৱালী মই দেখা নাই দেই। আমিও ইমান বহুত আমি শুশ্ৰূষা কৰিছোঁ। আমাৰ শহুৰ শাহুক হগা মোটা ধুৱাই মেলি আমি ইমান প্ৰতিপাল কৰি মাৰিলোঁ। এতিয়া শুনি মানে বহুত দুখ লাগিছে। আমি ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে মানুহজন তাত বহি থাকে। তাৰপিছত কওঁ, দাদা আপোনাৰ ফুলবোৰ বৰ ধুনীয়াকৈ ফুলবোৰ ৰুৱে, তাৰপিছত গুটি দিব নিবলৈ দি দিয়াচোন বিনিত, গুটি দি দিয়া। তেতিয়া আমি কওঁ মানে মানুহজন সঁচাকৈ বোলো বহুত ভাল দেই। মানুহজনে বহুত দুখত তাত বহি থাকে। আমি ভাবোঁ মানুহজন কেলৈ ইমান দুখত বহি থাকে। কেতিয়াবা আমাৰ নামঘৰত ভাওনা চাওনা কিবা কিবি হ'লে বিনিতে লৈ আহে, চাই আহি পেলাই মানুহজনে কিন্তু কাৰো লগত কথা নাপাতে, বহুত মনে বহি থাকে। ফোন কৰিছে যে তহঁতৰ নাতি হৈছে যে লৈ আছোঁ, মোৰ চাবলৈ মন গৈছে। নাতি বুলি ক'লে কেনেকুৱা মাক বাপেকৰ আইতাক ককাকৰ, নিজৰ মাক বাপেকতকৈ আইতাক ককাকৰ নাতিসকলে বেছি মৰম, খুব মৰম লাগে। মানে কিমান চাওঁ হেঁপাহ কৰি আছিলে, কিন্তু অন্তিম সময়ত তেখেতে যিমানেই বেয়া নহওক লাগে, যিমানে বাপেক মাক বেয়া নহওক লাগিলে, কিন্তু তেনেকুৱা কৰিব নাপায়। তেওঁলোকে উপলব্ধি কৰা নাই নেকি? তেওঁলোকে কেঁচুৱা জন্ম দিওঁতে কেনেকৈ ডাঙৰ দীঘল কৰি ইমান মৰমত ডাঙৰ দীঘল, কিয় তেওঁলোকে তেনেকুৱা কৰিলে? মাক যিমান বেয়া নহওক লাগিলে কি ক'ব সেই পুত্ৰ বুজি, কি ক'ম আৰু, তেনেকুৱা পুত্ৰ পৃথিৱীত নোহোৱাতকৈ নোহোৱাই ভাল, মৰি যোৱাই ভাল। তেনেকুৱা পুত্ৰ জন্ম দি লাভ নাই নহয়। তেওঁলোকে কি শিক্ষা কৰিলে? তেওঁলোকৰ শিক্ষাত মানুহে ভৰিয়ে গচকি পেলাব লাগে। তেওঁলোকৰ শিক্ষাত মই তেনেকৈ কওঁ, তেওঁলোকৰ শিক্ষাত বেয়া কথা নকওঁ আৰু, তেওঁলোকৰ শিক্ষাত ভৰিয়ে গচকি পেলাব লাগে। তেওঁলোকৰ শিক্ষা একো শিক্ষাই নাই। মানুহৰ চব পঢ়া শুনা শিক্ষা হ'লে নহ'ব, মানুহক জ্ঞান হ'ব লাগিব। তেনেকুৱা পঢ়া শুনা শিক্ষা কামত নাহে। এইখন জগতত মানে সেইবিলাক মানুহক দেখুৱাটো বহুত ভুল কাম। তেওঁলোকে ইমান ভাল মানুহবিলাকে তেনেকুৱা কাম কৰিলে সেইবিলাকৰ কেলে কি থাকি গ'ল? তেনেকুৱা মানুহ নাই, পৃথিৱীত নাই। ঠিক আছে, হ'ব। মানে মানৱ সেৱা কৰা এজন চিকিৎসকে যদি তেওঁলোকৰ পৰানো কি মানৱ সেৱা মানুহে মানে ভাবিব। গতিকে আমি সাধাৰণ মানুহখিনিয়ে আমি তেওঁক শুশ্ৰূষা কৰিছোঁ। আৰু তেওঁলোকক ইমানখিনি কষ্ট কৰি মাক দেউতাকে ইমানখিনি ত্যাগ স্বীকাৰ কৰি চিকিৎসা কৰিলে তেওঁলোক দুটা ল'ৰা ছোৱালী। তেওঁলোকে যেতিয়া শেষ মুহূৰ্তত যেতিয়া দেউতাকক বিচাৰি নাহিলে আৰু কেনেকুৱা অমানুহ হ'ব লাগিব আৰু সেইটোৱে আৰু মই তাতকৈ ক'বলগীয়া একো নাথাকে। আমাৰ ঘৰত প্ৰায় 3 বছৰ, আৰু তেওঁলোকৰ আমাৰ চিনাকি 2017 চনৰ পৰা। ঘৰুৱা 3 বছৰ পৰা আমাৰ ইয়াত আছেই। এইখন ঘৰত নহয়, আমাৰ ৰাস্তা কাষত এখন ঘৰ আছে, তাত আছিলে। তাৰমানে ইয়াত আমাৰ সুবিধা, আমাৰ যৌথ ফেমিলি ন, গতিকে তেওঁৰ সৈতে আমাৰ মেম্বাৰ 9 জন। গতিকে আমাৰ দিগদাৰ হয়। গতিকে ইয়াত খোৱা বোৱা কৰে, তাতো তেওঁ বনোৱা খোৱা কৰে, আৰু তেনেকৈ তাতে থকা সদস্য হৈ গৈছিলে। হয়, আমাৰ নিজৰ শহুৰ হিচাপে ভাবিছিলোঁ। তেওঁ আমাৰ শহুৰ, আমাৰ শাহু শহুৰ নাই, গতিকে তেওঁ আমাৰ গাৰ্জেন হিচাপে আছিলে। অৱহেলিত কৰিলে, কিন্তু আপোনালোকে তেখেতক আঁকোৱালি লৈছিলে। এইটো বিষয়ে কি ক'ম আৰু, আমাৰ ক'বলগীয়া একো নাই। তাৰমানে কেলে তেওঁলোকৰ নিজৰ পৰিয়ালৰ বিষয়ে ইমান সবিশেষ আমি নাজানিছিলোঁ, কিন্তু শেষ মুহূৰ্তত ফোন কলটোৰ পৰাহে ভালকৈ গম পালোঁ। আৰু লাষ্টত তেওঁ ক'লে যে মোৰ ল'ৰাটোলৈ ফোন এটা কৰিবা, মোৰ মানুহজনক ক'লে। তাৰপৰা ফোন এটা কৰিবা, তেতিয়া তেওঁ মেডিকেলত ভৰ্তি হ'ব নে ফোন কৰিছিলে যে ছাৰ আপোনাৰ দেউতাকক আমি এডমিট কৰিছোঁ যোৰহাট মেডিকেলত। গতিকে তাৰপৰা তেওঁ সুধিলে যে কোনজন ডাক্তৰে পাইছে, তাৰপৰা ডাক্তৰজনৰ নামটো কওকচোন। তাৰপৰা আমাৰ এওঁ ক'লে বোলে ডাক্তৰজনৰ নামটো মই বৰ্তমান জনা নাই, মই তেজৰ ৰিপৰ্ট নিবলৈ আহিছোঁ, গতিকে জানি পেলাই আপোনাক জনাম, কিন্তু আপুনি ছাৰ ফোনটো ধৰিব। কিন্তু তেখেতে ডাক্তৰজন চন্দন কাশ্যপ, কিন্তু ডাক্তৰজনৰ নামটো ক'বলৈ তেওঁ ফোন ৰিচিভ নকৰিলে, ৰেচপণ্ড নকৰিলে। আৰু সেইকাৰণে আমিও তাৰ পৰা কি আশা কৰিম আৰু, এবাৰো খবৰ নোৱা নাই। এই মুহূৰ্তলৈকে এতিয়া 48 ঘণ্টা হ'ল তেওঁ ঢুকুৱা, কিন্তু এই মুহূৰ্তলৈকে তেওঁৰ কোনো খবৰ নাই। সেইখিনি আমিয়ে কৰিম। সেইখিনি আমি 13 দিনত আমাৰ সেইখন ঘৰত আপোনাৰ নাম এষাৰ পাতিম, আৰু ইয়াত ভোজ কৰ্ম কৰিম বুলি ভাবিছোঁ। সেইটোৱে চলি আছে। এতিয়া জানিব খবৰ দিছা আছিলে। আজিলৈ কথাখিনি কি হৈছে আৰম্ভণি পৰা কোনটো আৰম্ভণি এতিয়া কোন বৃদ্ধাশ্ৰমত আছিলে, থকাৰ পৰা তেওঁ মোৰ বৃদ্ধাশ্ৰমৰ লগত জড়িত হৈ মোৰ বেছি চিনাকি। তাৰপিছত আমাৰ বৃদ্ধাশ্ৰমত যিকোনো অনুষ্ঠান পাতে নহয়, অনুষ্ঠান পাতিলে তেওঁ খবৰ দিওঁ, খবৰ দিলে তেওঁ আহে। আৰু তেওঁ সেই সূত্ৰে বৃদ্ধাশ্ৰমলৈ 1.5 লাখ টকা দানো দি থৈ গৈছে, মাটি এবিঘা দাম দি থৈ গৈছে। সেই সূত্ৰে আৰু আমাৰ প্ৰতি প্ৰতিষ্ঠাতাৰ কাৰণে মোৰ লগত সম্পৰ্কটো বেছি ৰাখে। তাৰপিছত আহি পেলাই আহে, যিকোনো অনুষ্ঠান পাতিলে খবৰ দিওঁ, তেওঁ আহে। আমাৰ ঘৰুৱা কিবা এটা অনুষ্ঠান পাতিলেও তেওঁ আহে। সেইটো কাৰণে তাৰ পৰা বেছি বাঢ়ি গ'ল আৰু আমাৰ সম্পৰ্কটো। তাৰপিছত আমাৰ ঘৰ এটা আছিলে, বোলে আপুনি হেৰি কৰিব, যদি তাতো থাকিবলৈ কেতিয়াবা আমাৰ আশ্ৰমৰ লগত জড়িত হৈ আছে, মোৰ ঘৰটো এনেই আছে, ঘৰতে থাকিব, ময়ো থাকিম, দুইটা, আৰু আশ্ৰমলৈ ওচমো হ'ব। সেই অনুপাতে তেওঁ মোৰ ঘৰটোতে থাকিব ল'লে আৰু ঘৰটো। আপোনাৰ ঘৰত কিমান দিনৰ পৰা আছিলে? 22 চনৰ আগষ্ট মাহৰ পৰা আছে। তেখেতে পুত্ৰৰ লগত যোগাযোগ লাষ্টত কৰিছিলে আৰু তাৰ কল লেখত এতিয়া অলৰেডি আছে। কি বুলি ক'লে সুধিছে ক'ত আছে, সুধিছিলে। তাৰপিছত এড্ৰেছটো দিলে, এড্ৰেছটো দিয়াৰ পিছত তাৰপিছতে কোনো যোগাযোগ নাই। তেখেতৰ শৰীৰটো দান দিছে বুলি কয়। হয়, ইলোৰা বিজ্ঞান মঞ্চৰ যোগেদি
এই যোৰহাট মেডিকেল কলেজত দান দি থৈ গৈছে। শেষ কীটটো ক'ত সম্পন্ন কৰে? শেষ কীটটো মানে দান দিলে শেষ কীটটো তাতে ইলোৱা বিজ্ঞান মঞ্চৰ মতে তাতে দানটো তাতে দিয়া হ'ল। যোৰহাট মেডিকেল কলেজত চিকিৎসা আছিলে। আপুনি কি ক'ব? আচলতে এজন চিকিৎসকে নিজৰ পিতৃ আজি এনেদৰে অৱহেলিত কৰিছে, যিহেতু দুখ ঘটিলে পিতৃ, কিন্তু এই মুহূৰ্তত তেখেতৰ কোনো ইয়াত এবাৰ হ'লেও দেখা দিয়া নাই। এই গোটেই বিষয়ত কি ক'ব? এটা ক'বলৈ দুখজনক বিষয়টো, কিন্তু এটা ল'ৰা ছোৱালী জন্ম দিয়াৰ পৰা কিমান কষ্ট মাক বাপেকেহে জানে। আৰু সি ডাক্তৰ হৈছে যদি একে ৰাতিৰ ভিতৰতে মাটি ফুটি ডাক্তৰ হৈ উঠা নাই। বহুত কষ্ট, মই পঢ়া শুনা কৰাই মেলি পৰিয়ালৰ লগত হৈ ডাক্তৰ হৈছে। ইমান কষ্টৰ বিনিময়তো যদি পিতৃ মূল্য নুবুজিলে, এনেকুৱা কুলাংগা পুত্ৰ পিতৃ হিচাপে থাকি লাভো নাই। ভৱিষ্যতে এনেকুৱা যাতে নহওক আৰু কুলাংগাবিলাক এনেকুৱাতে আদায় হয় ভাল হ'ব। অনলজ্যোতি বৰদলৈ, অনল বিনীত দত্ত, যোৰহাট লুইগীহাটৰ। আৰু এটা কথা সুধো, তেখেতৰ পুত্ৰৰ লগতে তেখেতৰ জীয়ৰী তেখেতক কোনো খবৰ লোৱা নাই বুলি অভিযোগ এটা উঠি আছে। নাই জীয়ৰীৰ নামটো মই নাজানো পিছে দেই, ছোৱালীজনীৰ নামটো। এতিয়া পৰৱৰ্তী কামখিনি আমিয়ে কৰিম। দেউতাকেও কোনো ধৰণৰ মানে জীয়েকৰ কথা নাই কয়, নকয়। এনেই ডক্তৰ বুলি কয় আৰু জীয়েকৰ লগৰ কথা ইমান হেৰি নাপাতে। সেই পিতেকৰ লগত সেই সময়ত লাষ্টত মাতিছে। আৰু উলিয়াই দিয়া ছোৱালী মানে কোনো গুৰুত্ব নাইকিয়া নিচিনা হয়তো। তথাপিও মানে দেউতাকে অহা হ'লে ভাল পালেহেঁতেন। এতিয়া নাহিলে কি গুচি গ'ল আৰু মনৰ আশা মনতে গুচি গ'ল। কিমান দিনৰ আগত কৰিছিলে? সেই কলটো 3 মাহ মান হ'ল। আপোনালোকে যোগাযোগ কৰিছিল নেকি? নাই, কোনো নাই যোগাযোগ কৰা। মই এড্ৰেছ দি থোৱা আছে তেওঁৰ লগত, দেউতাকে দিছে এড্ৰেছ। মই ইয়াতে থাকোঁ, কিবা কিবি হ'লে খবৰ ল'ব। নাই, আজিলৈকে যোগাযোগ নাই। চিকিৎসালয়ত ভৰ্তি হৈ থকা সময়ত আপুনি ফোন কৰিছিলে? কৈছিলে। আমাৰ ঘৰৰ ভাইটিয়ে কৈছিলে আৰু তেওঁলোকৰ ভতিজাকেও কৈছিলে। কি ৰিজাল্ট দিলে তেখেতে? একো নাই, সুধিলে কোন ডাক্তৰে ব্যৱহাৰ চোৱা চিতা কৰিছে, ক'ত আছে। তাৰপিছত আৰু সেইদে কৰি পেলাই তাৰপিছত কোনো হেৰি নাই আৰু খা খবৰ নাই। এতিয়া সকলো নীতি নিয়মখিনি আমি ইয়াতে কৰিম অহা পেলাই। দৰকাৰী